গুড মৰ্ণিং এভৰিৱান, আপোনালোক কেনে আছে? মই বৰ্তমান ভালে আছোঁ। আপোনালোকে ভেকচিন ল'লেনে? মোৰ দুটা ড'জো লোৱা কমপ্লিট হ'ল। লগতে মই ক'ভিড টেষ্টো কৰালোঁ। আজিকালি ভেকচিন ল'লে ক'ভিড টেষ্ট কৰাবই লাগে। আপোনালোকে যদি লোৱা নাই ভেকচিন, লৈ ল'ব অতি সোনকালে। এই কেইজোপা গছ হ'ল, গছ ৰুইছোঁ মই কেইদিনমান আগতে। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও ৰুব পাৰিব। এনেকুৱা ৰঙৰ টেমা যদি আপোনালোকৰ ঘৰত থাকে, এনেই পেলাই নিদিব, বহুত কামত দৰকাৰ হয়। মই এনেকৈ পেইণ্ট কৰি গছ ৰুই থৈছোঁ। দেখিছেনে? এয়া ভাল লাগে কিন্তু। আৰু এইটো কফি মাগ হয়, ব্যৱহাৰ নকৰা কফি মাগ, তাতেও ৰুই থৈ দিছোঁ। এইয়া মই আম পাৰিব আহিছোঁ দেই। আমাৰ একদম নতুন গছ এডালত এইবাৰে ফাৰ্ষ্ট লাগিছে আম। ইমান দীঘল দীঘল ডাঙৰ ডাঙৰ আম লাগিছে। তাকে মই ছিঙিব আহিছোঁ। পকা পকা আম, একদম পকা পকা আম। কি বনাইছা? অ' বাবা, কি তৰকাৰী বনাইছা? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি? হয় নেকি? এয়া মই জেতুকা লগাইছোঁ দেই। আমাৰ ঘৰৰে জেতুকা, বহুত ধুনীয়া ৰং হয়। এয়া দেখিছেনে, ইমান ধুনীয়া কালাৰ হৈছে। ভাবিলোঁ আপোনালোককো দেখাওঁ, ইমান ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, মই এতিয়া ভাত বনাই আছোঁ, ৰাতিৰ ডিনাৰ। মই আজি হাঁহৰ মাংস বনাইছোঁ, আপোনালোকক দেখাম ৰ'ব। এয়া মই হাঁহৰ মাংস বনাই আছোঁ আৰু এতিয়া ভাজি আছোঁ। পূৰা তেল ওলাইছে। আমাৰ ওচৰৰে দাদা কেইজনমানে লকডাউনতে মাংসৰ দোকান দিছে। তাতে বিশেষকৈ হাঁহ কাটি বিক্ৰী কৰে আৰু আমাৰ বহুত সুবিধা হৈছে। আমাৰ মানে চবৰে সুবিধা হৈছে। হাঁহ খাব মন গ'লে তাৰ পৰা আনি খাব পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।